নমস্কাৰ এইবাৰ হোলীৰ দিনাখনেই হ'ব চন্দ্ৰগ্ৰহণ সলনি হ'ব পাৰে কেইটামান ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য 100 বছৰৰ পিছত হোলীৰ দিনটোতেই চন্দ্ৰগ্ৰহণ পৰিবলৈ গৈ আছে এয়া এক বিৰল ঘটনা বুলি মনা গৈছে জ্যোতিষ বিজ্ঞানৰ অনুসৰি জ্যোতিষশাস্ত্ৰৰ মতে এই গ্ৰহণে কিছুমান ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত কিছুমান ৰাশিৰ কাৰণে অভাৱনীয় ভাগ্য আৰু সফলতাৰ দিশলৈ লৈ যাব পাৰে বুলি বিশ্বাস কৰা হয় জ্যোতিষ বিজ্ঞানৰ মতে জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে জানোৱা হওক কোন কোন ৰাশিৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিব আৰু কোন কোন ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকৰ সমস্যাবোৰ লিখিবলৈ একেবাৰে নাপাহৰিব 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ লগতে হোলীৰ শুভ দৃষ্টি পৰিবলৈ গৈ আছে ইয়াৰ ফলত আপোনালোকে অধিকভাৱে লাভৱান হ'ব পাৰিব পুৰণি বাকী থকা ধন আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ আপোনালোকে লাভ কৰিব পৰিয়ালত চলি থকা অশান্তিৰ সমাধান কৰি ল'ব পাৰিব অশান্তিপূৰ্ণ ঘৰৰ পৰিৱেশ আপোনালোকৰ শুদ্ধ কৰি লোৱাৰ প্ৰবল যোগ নামি আহিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন চুক্তিৰ স্বাক্ষৰ হ'ব পাৰে লাভজনক সুযোগ আপোনালোকে পাব এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফলত আপোনালোকে ভৱিষ্যতত বহু বেছি উন্নতি কৰিব পাৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত নতুন শক্তিৰ জাগ্ৰত হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰাও দেখিবলৈ পোৱা যাব কিবা কাম যদি আপোনালোকৰ ৰৈ আছে কৰিবলৈ চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই তেনে ক্ষেত্ৰত এই হোলীৰ পিছতেই বা চন্দ্ৰগ্ৰহণৰ পিছতেই সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পাব 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণে আপোনালোকৰ জীৱনলৈ উন্নতি লৈ আহিব আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব দীঘলীয়া ধৰি বাকী হৈ থকা কিছুমান কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত যিসকল ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ ফলদায়ক বুলি ক'ব পৰা যায় বহিৰাজ্যত ভ্ৰমণৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব স্বাস্থ্যৰ ওপৰত অকণমান নজৰ ৰখাটো আপোনালোকৰ কাৰণে ভাল তথাপিও স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যায় নতুন সম্পত্তি ক্ৰয় কৰাৰ সুযোগ আপোনালোকে পাব নতুনকৈ ঘৰত কিবা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ ঘৰলৈ সুখবৰ নামি অহা দেখিবলৈ পোৱা যাব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় দাম্পত্যৰ জীৱনত সুখ শান্তি বৃদ্ধি পাব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছে তেনেহ'লে এই চন্দ্ৰগ্ৰহণৰ পিছৰ সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল হ'ব বুলি ক'ব পৰা যায় 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি লৈ আহিব মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব যাৰ ফলত ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব মানসিক শান্তি ঘূৰি আহিবলৈ ধৰিব নতুন কাম পোৱাৰ সম্ভাৱনা আপোনালোকৰ থাকিব নতুনকৈ কিবা কামত যোগদান কৰি তাৰ পৰা আনন্দিত অনুভৱ কৰিব পাৰে যোগ দেখিবলৈ পোৱা যাব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব দাম্পত্যৰ ক্ষেত্ৰতো অনুকূল হিচাপে পাৰ হ'ব নতুনকৈ কিবা কাম কৰিব বিচাৰিলেও সুচাৰুভাৱে কৰিব পাৰিব ভ্ৰমণৰ যোগ নামি আহিব ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভ হ'ব শিক্ষাৰ্থীসকলৰ কাৰণে মনে বিচৰাৰ ধৰণে আপোনালোকে আগুৱাই যাব পাৰিব বা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ স্থান পৰিৱৰ্তন হ'ব মনে বিচৰাৰ ধৰণে নিজৰ স্থান পৰিৱৰ্তন কৰি ল'ব পাৰিব নতুনকৈ ঘৰত কামৰ সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব ঘৰত মূল্যৱান গাড়ী মটৰ কিনিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে সেই গাড়ী মটৰ ক্ৰয় কৰিব পাৰিব মাটি সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াকৈ আপোনালোকে
সহায় লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। 4 নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এই চন্দ্ৰগ্ৰহণৰ ফলত ডাঙৰ পৰিৱৰ্তন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আত্মবিশ্বাস যথেষ্ট পৰিমাণে আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। শত্ৰুক জয় কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব। আইনে মেৰ পাছত লাগি থকা লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিবাহৰ যদি চেষ্টা আপোনালোকে কৰি আছে তেনেহ'লে সেই চেষ্টাৰ সফলতাৰ হোৱাৰ যোগ আছে। ইয়াৰ উপৰিও ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত কাম কাজ কৰি তাৰ পৰা অধিক পৰিমাণে লাভৱান আপোনালোকে হ'ব পাৰিব। এনেও দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কিবা কামত যদি অংশগ্ৰহণ আপোনালোকে কৰিছে তাৰ পৰা আপোনালোকৰ আগ্ৰহ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। সুযোগ অনুকূল প্ৰভাৱ দেখিবলৈ আপোনালোকে পাব। নিবনুৱাসকলে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। মনটো আপোনালোকৰ উৎফুল্লিত হৈ পৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নতি হ'বলৈ ধৰিব। ঠিকাঠুকলি কৰি থকা লোকসকলৰ কাৰণে নতুন কামৰ সম্ভাৱনা পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ অত্যন্ত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সুফল নামি আহিব পাৰে বুলি ক'ব পৰা যায়। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সফলতা লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লাভৱান কৰিব পাৰিব বা লাভৱান হ'ব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যাবোৰ কিছু পৰিমাণে সমাধান হৈ পৰিবলৈ ধৰিব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত চলি থকা অশান্তিও আপোনালোকৰ সমাপ্ত হৈ পৰিব। ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়ৰ পৰাও ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব বা ভালদৰে আপোনালোকে লাভৱান হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ হৈ পৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ সম্ভাৱনা আছে। খেল ধেমালি কৰা লোকসকলে নিজৰ সন্মান বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে সামাজিক ক্ষেত্ৰত ভালদৰে মান সন্মান উপাৰ্জন বা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনো আপোনালোকৰ সুখময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুন চুক্তিত স্বাক্ষৰ হ'ব পাৰে আপোনালোক। তাৰ পৰা বহু বেছি লাভৱান আপোনালোকে হ'ব পাৰে। এই সময়ত গুৰুত্বপূৰ্ণ কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব বা গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰি তাৰ পৰা ভাল অৰ্থ উপাৰ্জন কৰাৰ উপৰিও সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিব পাৰিব আপোনালোকে। নতুনকৈ কিবা কাম ঘৰত যদি আৰম্ভ কৰিম বুলি আপোনালোকে ভাবিছে তেনেহ'লে নিঃসন্দেহে আপোনালোকে আৰম্ভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।